চোৱা আমি আজি ন কি শিকিম PFG শিকিম প্ৰিমিয়াম ফৰ গুডউইল অ'কে কি হয় চোৱা আমি যেতিয়া এডমিশ্যন কৰে অ'কে যেতিয়া এডমিশ্যন হয় তেতিয়া আমাৰ ছাপ'জ কোনোবা এটা ফৰ্ম থাকে ন সেই ফৰ্মত আগতে এক্সিষ্টিং পাৰ্টনাৰ থাকে দুটা ছাপ'জ A আৰু B অ'কে এতিয়া কি হ'ব নিউ এটা পাৰ্টনাৰ আহিব ন এডমিশ্যনৰ পাৰ্টনাৰ্ছ মানে কি নিউ পাৰ্টনাৰ্ছ আহিব নিউ পাৰ্টনাৰ এণ্ট্ৰি হ'ব তো এইটো ছাপ'জ নিউ পাৰ্টনাৰ ইয়াৰ নাম হৈ গ'ল C অ'কে এই Cটো যেতিয়া পাৰ্টনাৰশ্বিপ ফৰ্মত আহিব তাৰ ন কি কৰিব লাগিব তাৰ এটাটো আনিব লাগিব কেপিটেল ৰাইট কেপিটেল কিয় কাৰণ উইদাউট কেপিটেল কোন ফৰ্মে তোমাক ল'ব তোমাক কেপিটেল আনিলেহে তোমাৰ ফৰ্মে ল'ব ৰাইট আচ্ছা এতিয়া যে এই নিউ পাৰ্টনাৰটো যেতিয়া আহে ন ইহঁতি দুটা কি হৈ যায় ছেড হৈ যায় কিয় ছেড হৈ যায় জানো ইহঁতি দুটা কাৰণ এতিয়া তাৰ প্ৰফিটৰ ভাগটো ই খাই ল'ব ন অলপ লৈ ল'ব ৰাইট তো এতিয়া ইহঁতি যে ছেড হৈ গ'ল এতিয়া ন এই ছেডৰ হোৱাৰ ইয়াক খুচ কৰাৰ কাৰণে মানে A and B কৈছে যে মইতো এইখিনি মানে তুমি এতিয়া মোৰ পৰা শ্বেয়াৰ লৈ ল'বা ন এনেকৈ প্ৰফিট শ্বেয়াৰ তো এইকাৰণে চিঅ'ক কৈছে যে তুমি মোক কি কৰিব পাৰিবা মই যেতিয়া দুখ যে হ'লেও তুমি কি কৰিবা অ'কে কেছ মোক হেপী কৰিব কি কৰিবা এতিয়া চিয়ে কৰিছে যে মই ন 40,000 ৰুপিজ এটা এক্সট্ৰাকৈ আনিম অ'কে সেইটো কোৱা হয় PFG প্ৰিমিয়াম ফৰ গুডউইল ঠিক আছে তো এতিয়া যেতিয়া ইয়াক যেতিয়া আনি দিম তেতিয়া ইহঁতে কি হৈ যাব হেপী হৈ যাব অ'কে ইহঁতে এতিয়া হেপী হৈ যাব ক্লিয়াৰ মানে তাহাঁতৰ যোনটো লছ হ'ব সেই লছটোৱে 40,000 দি মেলি মানে কম্পেনচেট কৰি দিছে ঠিক আছে অঁ এতিয়া PFG কি হয় PFG এটা এক্সট্ৰা হেৰি হয় যোনটো আমি মানে এক্সট্ৰা ইনভেষ্টমেণ্ট নহয় এক্সট্ৰা পইচা মানি যোনটো হেৰিয়ে আনে চিয়ে আনে অ'কে কিয় আনে টু কম্পেনচেট দ্য ছেক্ৰিফাইজিং পাৰ্টনাৰ মানে এই পাৰ্টনাৰবোৰে তাহাঁতৰ শ্বেয়াৰবোৰ ছেক্ৰিফাইজ কৰিছে ন তো এই ছেক্ৰিফাইজিং পাৰ্টনাৰবোৰক আমি কম্পেনচেট কৰাৰ কাৰণে তাৰ মানে ভৰপাই কৰাৰ কাৰণে ই যে ছাফাৰিংছত আছে ন এতিয়া ই দুখ পাইছে তো এই দুখটোক আমি এতিয়া ভাল কৰাৰ কাৰণে আমি কি আনিম PFG আনিম ক্লিয়াৰ ইয়ালৈকে ক্লিয়াৰ ন তো এইটো আমাৰ মেইন পাৰ্ট হ'ল এতিয়া চোৱা এতিয়া শুনা আমাৰ যেতিয়া আমি হেৰি কৰিম ন এই এডজাষ্টমেণ্ট মানে এডমিশ্যন পাৰ্টনাৰৰ যেতিয়া আমি কুৱেশ্যন যেতিয়া ছল্ভ কৰিম আমাৰ ষ্টেপ 1 কি হ'ব চোৱা ষ্টেপ 1 আমি চাম যে আমাৰ ফৰ্মত কিবা এক্সিষ্টিং গুডউইল আছে নেকি ঠিক আছে যদি আছে যদি হয় মানে যদি নাই দেনটো একো কৰিব নালাগে বাট যদি য়েছ আছে ঠিক আছে আমাৰ ফৰ্মত এক্সিষ্টিং গুডউইল তেতিয়াহ'লে আমি কি কৰিব লাগিব অল্ড পাৰ্টনাৰ কেপিটেল একাউণ্ট ডেবিট টু গুডউইল অ'কে তো এইটো এণ্ট্ৰি আমি আগতে শিকি আহিছোঁ এক্সিষ্টিং গুডউইলৰ এণ্ট্ৰি কি হয় অল্ড পাৰ্টনাৰ কেপিটেল একাউণ্ট ডেবিট টু গুডউইল তোমালোক ইমান ডাঙৰ কুৱেশ্যনছ মনত কৰিব পাৰা তো এনচাৰ্ছ মনত কৰিব পাৰা তো এইটোও মনত কৰিব পাৰিবা অ'কে তো এইখিনি ন এদিন একদম ফুল মানে ৰাত্তাই মাৰি লোৱা অ'কে তো এইখিনি ৰাত্তা মাৰি লোৱা লাহে লাহে তোমালোক এই কনচেপ্ট বুজি যাবা হ'ল তো অল্ড পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু গুডউইল ঠিক আছে আমিতো মানে কি কৰিলোঁ আমি ৰাইট অফ কৰিলোঁ তাৰপিছত চোৱা ষ্টেপ 2 আমি চাম ইয়াত ৰ'বা ষ্টেপ 2 নালাগে এতিয়া হ'ল তো আগতে আমি এইটো চাম ক্লিয়াৰ ঠিক আছে এক্সিষ্টিং গুডউইল থাকিলে আমি ন' কৰিম এণ্ড যদি থাকে তেতিয়াহ'লে কি কৰিম আমি অল্ড পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু গুডউইল একাউণ্ট ঠিক আছে এতিয়া চোৱা এতিয়া যদি চোৱা এতিয়া কি হয় ষ্টেপ 2 কি কৰিম জানা আমি ষ্টেপ 2 ন এই যে এই পাৰ্টনাৰটো যে এতিয়া কেপিটেল আৰু এই PFGটো যে লৈ যে আনিছে চোৱা আমাৰ ফৰ্মলৈ আহিছে এইটো পাৰ্টনাৰটো অ'কে পাৰ্টনাৰটো যে আহিছে এইটো আৰু এইটো লৈ য়েছ এডমিশ্যন হৈছে তো এই এডমিশ্যন হোৱাৰ টাইমত আমি কিবা এটা জাৰ্নেল এণ্ট্ৰি কৰোঁ অ'কে সেই জাৰ্নেল এণ্ট্ৰিজখিনি আমি এইটো কৰিম এতিয়া ঠিক আছে জাৰ্নেল এণ্ট্ৰিজ ইয়াৰ ন কেইটা কেছ থাকে 1 2 3 তিনিটা কেছ থাকে 3 কেছ থাকে একচুৱেলি 3টা কেছ থাকে ক্লিয়াৰ আচ্ছা তো আমি 3টা কেছ 1 by 1 কৰি দিওঁ আচ্ছা কেছ 1 কেছ 1 এইটো ক'ব পাৰি ন এনেকুৱা অ'কে ঠিক আছে
কেছ ওৱান কি হয় পাৰ্টনাৰে চোৱা এইটো ফৰ্ম আমাৰ অ'কে ফৰ্ম এতিয়া এই নতুন যে পাৰ্টনাৰটো যে আছে অ'কে ইয়াত এ এণ্ড বি আছে এতিয়া এ বিলে যে আহিছে এই যে পাৰ্টনাৰ যে এই যে এতিয়া এডমিশ্যন যে ল'ব তো এই কি আনিব হাতত দুটা বস্তু আনিব এটা কি আনিব 1 লাখৰ কেপিটেল আৰু এটা কি আনিব PFG 40K ৰাইট 40K কি আনিব PFG এতিয়া এই PFGটো 40K নহয় কিন্তু আকৌ বেলেগ এমাউণ্টো হ'ব পাৰে ঠিক আছে ন আচ্ছা তো কেপিটেল তো এইখিনি ঠিক আছে এতিয়া এইটো যে আহিব আমি এণ্ট্ৰি কেনেকৈ কৰিম শুনা আমি এণ্ট্ৰি কি কৰিম চোৱা ইয়াত কেছ ওৱানটো এনেকৈ লিখা when PFG is paid in cash যেতিয়া PFGটো কেছত পে' কৰিছোঁ আমি অ'কে ক্লিয়াৰ আচ্ছা তো কেছত যেতিয়া মানে ই কি আনিছে আমাক কেপিটেল 1 লাখ টকা কেছ আনিছে আৰু PFG 40,000 টকা কেছ আনিছে ঠিক আছে তো এতিয়া চোৱা ই কি হৈছে ই ফৰ্মুলা আহিছে ৰাইট ই ফৰ্মুলা আহিছে আহিলে ইয়াত আহি মেলি এতিয়া কি ৰেকৰ্ড কৰিম কোৱা আমি এতিয়া ইয়াত কি ৰেকৰ্ড কৰিম আমি কি হয় একাউণ্টেণ্ট ৰাইট তেতিয়া একাউণ্টেণ্টে কি ৰেকৰ্ড কৰিব বুকষ্টত চোৱা ষ্টাৰ্টিঙত কি হৈছে আমাৰ কেছ আহিছে তো কেছ যেতিয়া আহে আমি কি কৰোঁ আমি কেছ যেতিয়া বাঢ়ে তেতিয়া আমি কেছ ডেবিট কৰোঁ অ'কে কেছ নাইবা ইয়াত বেংক হ'ল ঠিক আছে কেছ নাইবা বেংক যি লিখা আৰু ঠিক আছে তো কেছ আহিলে তো ডেবিট মানে এছেট বাঢ়িলে তো ডেবিট ঠিক আছে কিমান আহিলে এটাতো ই কেপিটেল আনিলে আৰু এটা কি আনিলে PFG আনিলে তাৰমানে ই 1 লাখ আনিলে এণ্ড 1,40,000 টকা আনিলে ৰাইট তো 1,40,000 আনিলে হৈ গ'ল আচ্ছা এতিয়া 1,40,000 কিহৰ কাৰণে পালোঁ চোৱা এই কেছটো যে পালোঁ কিহৰ কাৰণে পালোঁ আমি আগত চিজ কেপিটেলৰ কাৰণে পালোঁ চিজ কেপিটেল একাউণ্টৰ কাৰণে পালোঁ কিমান 1 লাখ আৰু এটা কিহৰ কাৰণে পালোঁ আমি PFGৰ কাৰণে পালোঁ কিমান 40,000 হ'ল ক্লিয়াৰ তো আমি আগত কি লিখিম কেছ কিমান পালোঁ হ'ল এণ্ড তাৰপিছত কিয় পালোঁ তো 1 লাখটো আমি কেপিটেলৰ কাৰণে পালোঁ এণ্ড PFG আমি কিহৰ পালোঁ আমি 40,000 ঠিক আছে আচ্ছা ক্লিয়াৰ অঁ ঠিক আছে নৰ্মেলি আমাৰ এনেকৈ আহে কুৱেশ্যন হ'ল তাৰপিছত চোৱা 1 নম্বৰ এভৰি কেছত দুটা এণ্ট্ৰি হয় মানে আগত চোৱা আমি কি আনিলোঁ কেপিটেল আনিলোঁ তো কেপিটেলটো ঠিক আছে বাৰু ঠিক আছে কেপিটেলটো জগাত থাকিলে কিন্তু PFGৰ ওপৰত কাৰ চকু থাকে কোৱাচোন এবাৰ PFGৰ ওপৰত কাৰ চকু থাকে PFG কি হয় এক্সট্ৰা এটা পইচা হয় ৰাইট য়েছ A B চকু থাকে ইয়াত A আৰু B চাই থাকে যে এইটো কি হ'ব A আৰু B য়ে পইচা ল'ব ৰাইট তো PFGটো কোনে লৈ ল'ব A B তো আমি ইয়াত PFG কি কৰিলোঁ ক্ৰিয়েট কৰিলোঁ মানে এইটো প্ৰফিট হয় আমাৰ একচুৱেলি অ'কে প্ৰফিট হয় এই প্ৰফিটটো ন এতিয়া আগত আমাৰ বাঢ়িছে ষ্টাৰ্টিঙত এতিয়া আমাৰ কি হ'ব এই প্ৰফিটটো কমি যাব আমাৰ হৈ গ'ল তো য়েছ ডেবিট হৈ যাব মানে আমি নীল কৰিম কিবা এটা এমাউণ্ট যদি ক্ৰেডিট আছে এণ্ড তাক যদি আমি নীল কৰি দিওঁ মানে গোটেইটোক ডিষ্ট্ৰিবিউট কৰি দিম ন এতিয়া তো আমি কি হ'ব এইটোক আমি মানে ইয়াত লিখি দিওঁ PFG ডেবিট কিমান 40,000 হ'ল 40,000 এতিয়া আমি ইয়াত কি এণ্ট্ৰি কৰিম চাবা PFG 40,000 হ'ল এতিয়া ন আমি ইয়াত কি এণ্ট্ৰি কৰোঁ জানা আমি ইয়াত নৰ্মেলি আমি গেইনিং পাৰ্টনাৰ capital account debit to sacrificing partner capital account ঠিক আছে আমি এইটো এণ্ট্ৰি কেনেকৈ কৰিম আমি এইটো পিছত শিকিম হ'ল জাষ্ট কনচেপচুৱেল এণ্ট্ৰি এটা কোৱা কি হয় ফাৰ্ষ্টত PFG কিমান আনিলোঁ এইটো লিখিলোঁ হ'ল তাৰপিছতটো কাক আমি ডিষ্ট্ৰিবিউট কৰিম চেক্ৰিফাইচিং পাৰ্টনাৰ হ'ল আৰু ইয়াত মানে এইটো ৰিয়েৰলি আহে কেতিয়াবা ইফ এনি হ'ল মানে চোৱা এই যে এই পাৰ্টনাৰটোৱে যে আনিলে আমাৰ ঠিক আছে পইচাটো এইটো কোনে লৈ ল'ব চেক্ৰিফাইচিং পাৰ্টনাৰ ঠিক আছে আৰু ৰিয়েৰ কেছত কেতিয়াবা গেইনিং পাৰ্টনাৰ আহিছে তো আমাৰ ইয়াত লিখিব লাগে তাৰমানে আমাৰ ফাৰ্ষ্ট এণ্ট্ৰিটো কি কোৱা কেছ আহিলে ডেবিট কেছ কিয় আহিলে কেপিটেলৰ কাৰণে আহিলে 1 লাখ এণ্ড PFGৰ কাৰণে আহিলে 40,000 হ'ল লিখিলোঁ তাৰপিছত এতিয়া এই PFGটোক অকল PFGটোক চোৱা PFGটোক আমি কি কৰিম অপজিটত কৰি দিম ডেবিট ইয়াত ক্ৰেডিট আছিলে ডেবিট কৰি দিম অ'কে এণ্ড তাৰপিছতে কনচেপচুৱেল এণ্ট্ৰি এটা দিম সেই কনচেপচুৱেল এণ্ট্ৰিটো কি হয় চেক্ৰিফাইচিং পাৰ্টনাৰ কেপিটেল একাউণ্ট ডেবিট টু গেইনিং পাৰ্টনাৰ কেপিটেল একাউণ্ট ডেবিট টু চেক্ৰিফাইচিং কেপিটেল একাউণ্ট ক্লিয়াৰ আচ্ছা তো ইয়ালৈকে পইণ্ট ক্লিয়াৰ আছে তো এই দুটা এণ্ট্ৰি হ'ল এতিয়া চোৱা এইটোতো হৈ গ'ল আমাৰ কেছ 1 এতিয়া কেছ 2 কেতিয়াবা হ'ব পাৰে কি হ'ব পাৰে চোৱা কেছ 2 when PFG
is GST in privately. না কেতিয়াবা কেতিয়াবা হ'লে 1% চান্স এটা এক্সামত আহা জাষ্ট ষ্টিল আমাৰটো বুজিব লাগে না কি হ'ল কেতিয়াবা কেতিয়াবা না আমাৰ ইয়াত ফাৰ্ম আছে অ'কে ফাৰ্মত নিউ পাৰ্টনাৰটো চোৱা এণ্ট্ৰি হ'ব আহিছে অ'কে এই নিউ পাৰ্টনাৰটো যে ইয়াত যে আহিব অ'কে তো ইয়াৰ কি দিব লাগে এটাটো কেপিটেল দিব লাগে আৰু এটা কি দিব লাগে PFG ৰাইট তো ই ন কি ক'লে PFG মানে এই CA ক'লে যে চোৱা A and B তোমাক মই ফৰ্মত আহি মেলি এনেই কিনো ৰেকৰ্ড কৰিবা এইখিনি PFG CFG তো ফৰ্মত আহি মেলি ৰেকৰ্ড কৰিব নালাগে বাদ দিয়া মই এটা কাম কৰিম তোমাৰ ইভিনিঙত মই আহিম তোমালোকৰ ঘৰত মই চাহ খাবলৈ তেতিয়া মই তোমালোকক দি দিম অ'কে ইয়াৰ ছাপ'জ 40K ন তো 20K তোমাক দিম এণ্ড 20K তোমাক দিম হৈ গ'ল তেনেকৈ দি দিলোঁ ছাপ'জ হ'ল তো এইটো কি হ'ল আমাৰ এইটো আমি প্ৰাইভেটলিহে কৰিলোঁ এইটো ফৰ্মলৈ আহিলে নেকি কিবা তো আমি ইয়াত চোৱা আমি ইয়াত একাউণ্টেণ্ট অ'কে তো আমি একো জানো এইটো আমি একো নাজানো আমি ৰাইট আমি একো লিখিব নোৱাৰোঁ ৰাইট বিকজ আমাৰ ওচৰত অহাই নাই ঘৰতে গ'ল হ'ল তো ঘৰত গ'ল যেতিয়া আমাৰ কি হ'ব আমাৰ নো এণ্ট্ৰি য়েছ নো এণ্ট্ৰি আমাৰ একো এণ্ট্ৰি নহয় ক্লিয়াৰ বিকজ ফৰ্মত পইচাটো আহিলে PFGৰ এণ্ট্ৰি PFG ফৰ্মত আহিলে পইচা নাহিলে তো এইটো বস্তু ক্লিয়াৰ ঠিক আছে বুজিলো আচ্ছা ইয়াত কিন্তু কি আহিলে কোৱাচোন ইয়াত ই কেছ আনি কেপিটেলটো আনিব নাই কেপিটেলটোতো ফৰ্মত আনিবই ৰাইট য়েছ কেপিটেলৰ কথা নাই কোৱা ন অকল PFG কেছত প্ৰাইভেটলি কেপিটেলৰ এণ্ট্ৰিটো হ'বই কেপিটেলৰ কি এণ্ট্ৰি হ'ব কেছ আহিলে তো চিজ কেপিটেল একাউণ্ট য়েছ কেপিটেল আহিলে কিমান 1 লাখ তো 1 লাখৰ কেপিটেল আহিলে এণ্ড চিজ কেপিটেল একাউণ্টত কিমান আহিলে আমাৰ 1 লাখ হৈ গ'ল তো এইটোতো পাৰিব ৰাইট আৰু PFG কেছত কি হ'ব নো এণ্ট্ৰি য়েছ PFG য়েছ আৰু নাহে এনে 1% জাষ্ট এইটো জনা কথা হ'ল তাৰপিছত আহি গ'ল কি এইটোতো পৰা ন হ'ল এতিয়া চোৱা এতিয়া কি হ'ল চোৱা কেছ থ্ৰীটো চাবা এতিয়া কেছ থ্ৰীটো ন কি হ'ল চাবা দেই when PFG is paid only 25,000 মানে আমাৰ PFG কিমান দিব লাগিছিল 40,000 ৰাইট বাট এতিয়া PFG কিমান পে' কৰিছে চোৱা এবাৰে 25,000 মানে ই কি পে' কৰিছে PFG কমকৈ পে' কৰিছে অ'কে তো এই কেছটো মানে কি PFG কমকৈ পে' কৰিছে তো এতিয়া যদি PFG যদি কমকৈ পে' কৰে দেন কি কৰিম চোৱা য়েছ ছেডে হৈ থাকিব এতিয়া শুনা আমি কি কৰিম চোৱা ফৰ্ম আছে A আৰু B আছে A and B কি আছে দুখী তো ইহঁতক এতিয়া ছেট কৰিম কেনেকৈ ছেট কৰিম হেপী কেনেকৈ কৰিম ই আনিব কি আনিব PFG আনিব তো PFG 40K আনিব ৰাইট লগতে কি আনিব ই কেপিটেল আনিব হ'ল আচ্ছা তো এতিয়া আমাৰ ইয়াত আমাৰ কেছত কেপিটেল PFG 40,000 আনিলে নেকি নাই না কিমান আনিলে 25K আনিলে ৰাইট আচ্ছা তেতিয়া ই কি আনিলে চোৱা আগত ই আহিছে চোৱা এডমিশ্যন ল'বলৈ আহিলে তো ই কি আনিলে কেছ আনিলে ৰাইট কেছত কি আনিলে 1 লাখটো হেৰি আনিলে আৰু 25,000 কি আনিলে চিজ কেপিটেল আনিলে ৰাইট তেতিয়া চোৱা কেছ কিমান আনিলে এই 1 লাখ আৰু 25,000 হেৰি তাৰমানে 1,25,000 কেছ আহিলে ৰাইট কেছ আহিলে কিয় কাৰণে আহিলে চিজ কেপিটেলৰ কাৰণে কিমান চিজ কেপিটেলৰ কাৰণে কিমান 1 লাখ আহিলে হ'ল আৰু হেৰি কাৰণে কিমান PFG কাৰণে 25 আচ্ছা এটা বস্তু মই ইয়াত PFG লিখা আছে কিন্তু একচুৱেলি ইয়াত PFG নিলিখিবা প্ৰিমিয়াম ফৰ গুডউইল লিখিবা অ'কে শ্বৰ্ট ফৰ্ম মই জাষ্ট কৈ আছোঁ 25,000 হ'ল ৰাইট আচ্ছা এইটো কি হয় যিমান পইচা ই আনিলে ৰাইট লায়া অ'কে কিমানটো আনিলে এতিয়া চোৱা 2 নম্বৰ কেছত চোৱা কি হ'ব এই PFGটো আমি কি কৰোঁ নীল কৰি দিওঁ চবক দি দিম আমি ৰাইট তো এই PFGটো আমিতো ইয়াত লিখি দিওঁ PFG কি হ'ব ডেবিট ৰাইট কিমান 25,000 গোটেই PFGটো নীল কৰি দিম তো এইটো কি হয় লায়া ৰাইট এতিয়া ন চোৱা তুমি এনেকুৱা ভাল মানুহ নেকি বা A B এনেকুৱা ভাল মানুহ নেকি যোনে এই 15,000টো নানাকৈ ইয়াক মানে ৰাখিব ইয়াক য়েছ কাৰণ ই কি হ'ল চোৱা C আহিলে ন C 25,000 লৈ মেলি আহিলে ই 40,000 আনিব লাগিছিল ন তাৰমানে কি হ'ল ই 15,000 ৰুপিজ নাই আনা তো এই 15,000 ৰুপিজ যে নাই আনা CA তো আমি কি কৰিম তাৰ নহয় লছ নহয়
তাৰ আমি কেপিটেল একাউণ্টৰ পৰা চিনি লওঁ আমি এই পইচাটো কেপিটেলৰ পৰা আমি নহ'লে কেপিটেল বেছিকৈ লৈ ল'ব য়েছ এই যে কেপিটেল যে ই যে আনিলে 1 লাখ এতিয়া 1 লাখৰ পৰা ন 15,000 আমি লৈ ল'ম অ'কে আমি ইমান ভাল মানুহ নহয় কিয় ভাল মানুহ হ'ম কাৰণ 15,000 আমাক নাই দিয়া ৰাইট এইখিনি মাজতো লছত থাকিব সেইকাৰণে লছটো ইয়াৰ পৰা মানে য়েছ ইয়াৰ পৰাই লৈ ল'লে অ'কে এতিয়া মানা হ'ব যে তাৰ কেপিটেল কিমান হ'ব 85,000 অ'কে তো এইটো বস্তু তো আমি এতিয়া কি কৰিম যদি কেপিটেলটো যদি কম হয় তেন্তে কেপিটেলটো একো প্ৰব্লেম নাই কেপিটেলটো কম আনিলে তো তাৰ হিচাপে শ্বেয়াৰ কমিব তাৰ অ'কে তো এইটো বস্তু এটা কি আছে ইয়াত নেহি লায়াটো লিখিবা অ'কে তো ফাৰ্ষ্টত কি লিখিলে লায়া কিমান আনিলে 25 আৰু নেহি লায়া কি হয় 15,000 লিখিবা এতিয়া শুনা এইটো কেনেকৈ লিখিবা লায়া 25 নেহি লায়া 15,000 তো 15,000টো কাৰ পৰা লৈ ল'ম আমি কেপিটেলৰ পৰা লৈ ল'ম তাৰমানে আমি কি লিখিম চিজ কেপিটেল একাউণ্ট ডেবিট হৈ গ'ল অব্লিক চিজ কাৰেণ্ট একাউণ্ট তো কেপিটেল একাউণ্টটো হ'ব পাৰে কাৰেণ্ট একাউণ্টো হ'ব পাৰে আমি কাৰেণ্ট একাউণ্ট ইউজ কৰিম আমাৰ কুৱেশ্যনছবোৰ হ'ল আচ্ছা কেপিটেলে কাৰেণ্ট হয় কেপিটেলে কাৰেণ্ট হয় বাট আমি ন আমাৰ এই কুৱেশ্যনছবোৰ যে ছল্ভ কৰিম আমি কাৰেণ্ট একাউণ্টত ছল্ভ কৰিম হ'ল আৰু যদি এক্সট্ৰাকৈ যদি কৈ দিছে আমাক কেপিটেল একাউণ্ট খুলি মেলি কৰিব তেতিয়াহ'লে আমি খুলিম কেপিটেল একাউণ্ট এনেকৈ হ'ল ইয়ালৈকে ক্লিয়াৰ ন আচ্ছা আকৌ এবাৰ ৰিভাইজ কৰা চোৱা আমাৰ আচ্ছা ইয়ালৈকেতো কাম খতম ৰাইট এতিয়া চোৱা যদি আমাক যদি পইচা যদি নানে অ'কে তো ন' এণ্ট্ৰি পইচা যদি প্ৰাইভেটলি আনে মানে ঘৰত দি দিয়ে তেতিয়া কি হ'ব ন' এণ্ট্ৰি ৰাইট বাট যদি আমাক হেৰি ইজনী আনে ফুল আনে অ'কে ফুল আনে তো ফুল আনিলে কি হ'ব ফাৰ্ষ্টত আমি লিখিম কেছ কেছ কিমান আহিলে যিমান আহিলে অ'কে ছাপ'জ 140 আহিলে 140K তাৰপিছত কি কৰিম কিহৰ কাৰণে আহিলে চিজ কেপিটেল একাউণ্ট না কেপিটেল একাউণ্ট য়েছ ইয়াত আমি কেপিটেল দি ইউজ কৰোঁ বাট এই PFG কেছত আমি মানে ছেকেণ্ড নম্বৰ এণ্ট্ৰিটোত কাৰেণ্টটো ইউজ কৰোঁ হ'ল চিজ কাৰেণ্ট একাউণ্ট কিমান 1 লাখ এণ্ড PFG কাৰণে কিমান ল'লোঁ আমি 40,000 ৰাইট এতিয়া 2 নম্বৰ কি কৰিম আমি PFGটোক ইয়াত লিখিম মানে ইয়াত কি লিখিম আমি লায়া ৰাইট তো লায়া এমাউণ্টটো আমি ইয়াত লিখিম তাৰপিছত নেহি লায়া এমাউণ্টটো আমি কি কৰিম ইয়াত লিখিম ৰাইট তো ইয়াত চোৱা তো লায়া কিমান 40,000 এতিয়া আমাৰ নেহি লায়া কিমান 15K নহয় এইটোতো কেছটো কি হ'ল এইটো ফুল য়েছ এতিয়া চোৱা এই কেছটো কি হয় ফুল আনিলোঁ ৰাইট তো ফুল যদি আনিলোঁ তেতিয়াহ'লে কি হ'ব আমাৰ ইয়াত 0 হ'ব নেহি লায়া কিমান 0 ৰাইট আৰু ইয়াত কি হ'ব চিজ কাৰেণ্ট একাউণ্ট ৰাইট মানে আমি এইটো এণ্ট্ৰি নকৰোঁ মই এইটো বুজাই আছোঁ বুজিলা আমি এইটো এণ্ট্ৰি নকৰোঁ কাৰণ 0 আমি কি দেখাম ন আমি ৰাইট তাৰপিছত 2 কি কৰিম আমি 2 নহয় ইয়াত কি কৰোঁ আমি গেইনিং ডেবিট টু ছেক্ৰিফাইচিং কৰোঁ ৰাইট বুজিলা গেইনিং টু ছেক্ৰিফাইচিং কৰোঁ ইয়ালৈকে ক্লিয়াৰ আচ্ছা ইয়াতো আমাৰ এণ্ট্ৰিটো মাৰিব লাগিব ন গেইনিং টু ছেক্ৰিফাইচিং ইয়াত আমি নাই কৰাচোন গেইনিং ডেবিট টু ছেক্ৰিফাইচিং পাৰ্টনাৰ এইটো কেলৈ কৰিব লাগিব মানে এই নৰ্মেল এণ্ট্ৰিটো নৰ্মেল এণ্ট্ৰিয়ে থাকিব আমাৰ যেনেকৈ ইয়াত যে কৰিলোঁ গেইনিং পাৰ্টনাৰ ডেবিট টু ছেক্ৰিফাইচিং পাৰ্টনাৰ অ'কে সেইটো কৰিলোৱে সেইটো কৰিবই লাগিব ন আমাৰ ইয়াতো কৰিব লাগিব মই ইয়াত জাষ্ট দুটা বুজাই মেলি মানে সেই দিলোঁ অ'কে ইয়াত কি হ'ব তোমাৰ PFG একাউণ্ট ডেবিট চিজ কাৰেণ্ট একাউণ্ট যোনটো চিন ল'লোঁ সেইটো ডেবিট তো গেইনিং টু ছেক্ৰিফাইচিং হৈ যাব ক্লিয়াৰ তো এতিয়া চোৱা যদি হাফ যদি আনে নাইবা ইনচাফিচিয়েণ্ট আনে অ'কে ইনচাফিচিয়েণ্ট নাইবা হাফ মানে কমকৈ আনিলে য়েছ তো আমাৰ কি হ'ব 1 নম্বৰটো হ'ব আমাৰ কি কেছ আহিলে তো কেছ ডেবিট হৈ গ'ল কিমান এইটোতো 25 আনিলে ছাপ'জ হাফ আনিলে মানে 25K আনিলে ছাপ'জ অ'কে তো কিমান আনিলে 125K অঁ কেপিটেলটো 1 লাখে আনিছে তো কেপিটেল 1 লাখ প্লাছ 25,000 কিমান 1,25,000 তো 1,25,000 কেছ আহিলে কিয় আহিলে 1 লাখ টু এইটো কেপিটেল একাউণ্ট ল'ব পৰা এইটো কেপিটেল একাউণ্ট ল'ব পৰা নাই কেপিটেল একাউণ্ট এইটো কেপিটেল একাউণ্ট তাৰপিছত আছে PFG আহি হ'ল কিমান 25,000 আনিলোঁ আমি ৰাইট 25,000 এতিয়া চোৱা 2 নম্বৰটো কি হ'ব আমাৰ PFGটো আমি কি কৰিম য়েছ প্ৰিমিয়াম ফৰ গুডউইল ডেবিট কৰি দিম ৰাইট 25,000 আচ্ছা ইয়াত কি লিখিম আমি লায়াটো ৰাইট তাৰপিছত নেহি লায়াটো ইয়াত লিখিম
insufficient storage or what? নহয় এইটো কমিলে কেনে বাদ দে একো নাই ইয়াত নাহে আই গেছ নহয় ইফালে অহাই নাই দেখোন কেমেৰা না একো নাই মইতো কৰি লৈছোঁ এতিয়া চোৱা PFG ডেবিট হৈ গ'ল 25,000 নেহিলায় কিমান 15,000 ডেবিট হ'ল C current account আচ্ছা তো নেহিলায়তো C's কাৰেণ্ট একাউণ্ট লিখি দিম একাউণ্ট তো এটা কি লিখিম নৰ্মেল এণ্ট্ৰিটো যোনটো গেইনিং ডেবিট টু চেক্ৰিফাইজিং ঠিক আছে এইটো আমাৰ নৰ্মেল এণ্ট্ৰি যোনটো লাষ্টত আমি যোনটো কৰোঁ হ'ল পাৰিবা ন এইটো এণ্ট্ৰি মনত হ'ল ষ্টাৰ্টিঙত কি কেছ আহিলে কিহৰ কাৰণে আহিলে লিখিলোঁ তাৰপিছত PFGটো উল্টা কৰি দিম ৰাইট এতিয়া উল্টা কৰি মেলি যদি পইচা যোনটো পইচা আনিলে তাৰ মুখৰ ওপৰত ৰাখিম এণ্ড যোনটো নানিলে সেইটো আমি ডেবিট লিখিম আৰু যদি নানাত যদি জিৰ' হয় তেন্তে আমি নিলিখোৱে হৈ গ'ল তাৰপিছত কি আছে গেইনিং ডেবিটটো চেক্ৰিফাইজিং ক্লিয়াৰ আচ্ছা হ'ল পাৰিবা ইয়ালৈকে এতিয়া চোৱা এতিয়া ন কেতিয়াবা কি হয় চাবা কেতিয়াবা কি হয় কেছ 4 ৰাইট কেছ 4 আহি গ'ল কেছ 4 কি হয় PFG and capital is bought in kind অলপ ভাল নহয় মানে কাইণ্ডত আনিলে মানে PFGৰ কেপিটেল যে আনিলে ন ই কাইণ্ডত আনিলে দয়াত আনিলে নহয় ৰবা মই বুজাইছোঁ কি হয় চোৱা ৰবা ফাৰ্ম আছে অ'কে এইটো পাৰ্টনাৰ আছে এতিয়া এই পাৰ্টনাৰে ফাৰ্মক সুধিছে যে মই কিমান আনিব লাগে মোক কোৱা ফাৰ্মে কৈছে তুমি বোলে 1 লাখ আনিব লাগে এণ্ড 40,000 কি আনিবলৈ PFG অ'কে এতিয়া ন এই মানুহটোৱে বহুত ছেড হৈ গ'ল কিয় কাৰণ ইয়াৰ ওচৰত একো পইচা নাই হৈ গ'ল ইয়াৰ ওচৰত এইটো একো পইচা নাই এইটো একো পইচা নাই বাট ইয়াৰ মনত পৰিলে যে মোৰ ন ঘৰত কি আছে ট্ৰাক আছে অ'কে মোৰ ঘৰত ন কি আছে বিল্ডিং আছে অ'কে য়েছ মেচিন আছে তো এই মেচিনছবোৰ এইখিনিবোৰ মই লৈ আনিলে হ'ব নাই ফাৰ্মে ক'লে হ'ব তুমি কাইণ্ডত লৈ আনা অ'কে বিকি মেলি পইচাটো আহে পইচাটো আহে সেইবোৰ মতলব নাই জাষ্ট এইখিনি বোলে ফাৰ্মৰ বোলে ইউজ হয় অ'কে ফাৰ্মে যদি এইখিনি যদি একচেপ্ট কৰে তেতিয়াহ'লে আমি কি হ'ব এইটো আনিব অ'কে আচ্ছা তো এতিয়া এইখিনি আনিব বুলি ক'লে ৰাইট তো ইয়াৰ ভেলিউজটো কোৱা হয় আমাৰ কি মানে কাইণ্ডত আনা বুলি কোৱা হয় ঠিক আছে এতিয়া এইখিনি কি হ'ব চোৱা এইটো মানে ইটো কাইণ্ড নহয় য়েছ তো ইয়াত কেছ একাউণ্ট লিখিম কেছ বাঢ়িলে কাইণ্ড নাই বাঢ়া আমাৰ কি বাঢ়িলে কোৱাচোন এবাৰ এছেট বাঢ়িলে আমাৰ এছেট আহিলে চোৱা ৰাইট এই এছেটবোৰ কেনেকৈ লিখিম কোৱাচোন ইণ্ডিভিজুৱেলি লিখিম ইণ্ডিভিজুৱেলি মানে এক্সট্ৰাকৈ মানে আগত আমি ট্ৰাক একাউণ্ট তাৰপিছত আমি বিল্ডিং একাউণ্ট তাৰপিছত আমি এনেকৈ মেচিনাৰী একাউণ্ট লিখিম হ'ল তো ছেপাৰেটকৈ লিখিম তাৰপিছত ছেইম বস্তু ছেইম এণ্ট্ৰি